নবিধ গুণৰ পুঁজিটো ক'ত আছে? ভগৱন্তৰ ওচৰত। সেইকাৰণে ভগৱন্ত ভকতৰ নৱনিধি বুলি কৈছে। সমস্ত পুঁজিটো ভগৱন্তৰ ওচৰত আছে। এতিয়া আমি মিছাতে মোৰ বুলি কওঁ। আৰু এষাৰ কথা এইখিনিতে আমি কৈ থওঁ, কৃষ্ণই যেতিয়া বাল্যলীলা কৰিছিলে, ক'ত কৰিছিলে? ব্ৰজধামত, নহয় জানো? নন্দৰ গৃহত, তাতে ডাঙৰ হৈছিলে। তাত তেখেতে এভাগ লীলা কৰিছিলে, মাখন চুৰ। কৃষ্ণই মাখন চুৰ কৰি খাইছিলে বুলি কৈছিলে ন। এতিয়া ডাঙৰ কথাটো হ'ল, কৃষ্ণ প্ৰকৃততে চুৰ হয়নে নহয়? আৰু মাখন কিয় চুৰ কৰিছিল? এই কথাষাৰ কৈয়ে মংগলাচৰণৰ পৰা আঁতৰি আহি আমি পাঠলৈ যাম। কৃষ্ণ উদ্ধৱ সংবাদলৈ। এতিয়া কৃষ্ণক চুৰ কৰিছিলে বুলি কৈছিলে, কৃষ্ণই কিয় চুৰ কৰিছিলে মাখন? প্ৰথমে সেইটো জানি লওঁ। প্ৰকৃততে সাধু মহন্তসকলে কয় যে নন্দৰ গৃহত কৃষ্ণই এটা অৰ্থনৈতিক বিপ্লৱ কৰিছিলে, সেইটোৱে হৈছে মাখন চুৰ। কেনেকৈ অৰ্থনৈতিক বিপ্লৱ হৈছে? ব্ৰজধামত নন্দৰ 9 লাখ গাই আছিলে, অকল গায়ে আছিলে 9 লাখ। দামুৰীৰ কথা বাদ দিয়ক, মতা গৰুৰ কথা আমি হিচাপ নাই ধৰা। নন্দৰ 9 লাখ গাই, নহয় জানো? এইটো আমাক কয় নহয়, 9 লাখ গাই আছিল নন্দৰ। 9 লাখ গাই কৃষ্ণ 9 লাখ গাই দোহন কৰিলে, তাৰ পৰা কিমান গাখীৰ ওলাব ভাবকচোন। আৰু তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উপায়টোৱে হৈছে গাখীৰ। গাখীৰ ক'ত বিক্ৰী কৰে? মথুৰাত। আৰু ইয়াৰ উপৰিও, বিক্ৰী কৰাৰ উপৰিও তেওঁলোকে মথুৰাত এটা কৰো দিব লাগে। কেলে? নন্দ হৈছে কংসৰ কৰ্তলীয়া ৰজা। এতিয়া ডাঙৰ কথাটো হ'ল কি, কৃষ্ণই যেতিয়া অকণমান বুজিব পৰা হৈছে, কৃষ্ণই দেখিছে যে তেওঁৰ লগৰ যিমানবোৰ লগৰীয়া আছে, তেওঁলোক প্ৰায় নিশকতীয়া, ক্ষীণমিন, শক্তিহীন। কৃষ্ণই এদিন সুধিলে যে সেই বন্ধুসকল, তোমালোক ইমান ক্ষীণমিন শক্তিহীন কিয়? তোমালোকে মাখন চাখন নোখোৱা নেকি? দৈ, মাখন, ক্ৰীম এইবিলাক খালেতো শক্তি বাঢ়ে, আৰু তেওঁলোকৰতো উৎপাদনৰ মূল বস্তু সেইখিনিয়ে। বোলে আমি খাবলৈ নাপাওঁ। বোলে কিয়? তোমালোকৰ ঘৰত গাই নাই নি? বোলে আছে। কেলৈ নিখীয়াই নি? নবনাই নি ক্ৰীম? বনায়, কিন্তু খাবলৈ নাপায়। কেলে? অৰ্থনৈতিক অভাৱৰ কাৰণে তেওঁলোকে সেইখিনি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে, আৰু আধা অংশ কংসক কৰ দিব লাগে। তেতিয়া কৃষ্ণই চিন্তা কৰিলে যে মই কিবা এটা কৰিব লাগিব, বুজিছেনে? তেতিয়া তেওঁ কি কৰিলে যে যিকোনো প্ৰকাৰে গোপসকলক মাখনটো খুৱাবই লাগিব। তেতিয়া তেওঁ গোপীসকলক মাতি আনি ক'লে যে এইটো কথা ভুল হৈছে, যে অকল বিক্ৰীৰ কাৰণেই কৰিলেও নহ'ব, তাৰে কিছু অংশ আমি খাবও লাগিব, জীয়াইটো থাকিব লাগিব। তেওঁ তেতিয়া কৈছে যে আমি কমকৈ গাখীৰ পালে বিক্ৰী কৰিবলৈ হয়হে, পৰিয়ালটো চলিবলৈ হয়হে, গাখীৰ বেছিকৈ ক'ৰ পৰা পাম? তেতিয়া তেওঁ এটা সিদ্ধান্ত কৰিলে যে গৰুৱে যিমান বেছি খাবলৈ পাব, সিমান বেছি গাখীৰ দিব। গতিকে আজিৰ পৰা আমি গৰু চৰাওঁ আহা। সেইদিনাৰ পৰা কৃষ্ণ দলপতি হৈছে আৰু গৰু চৰোৱাৰ। কৃষ্ণই গোপ বালকসকলক ক'লে, বোলে ব'লা, আজিৰ পৰা আমি গৰু বিভিন্ন চৰণীয়া পথাৰলৈ লৈ যাম, পেট ভৰাই খুৱাম, গাখীৰ বৃদ্ধি হ'ব, তেতিয়া তোমালোকে খাবলৈ পাবা। কথামতে কাম। পিছদিনাৰ পৰা তেওঁলোকে গৰু চৰাবলৈ আৰম্ভ কৰি দিলে। এইটো এটা বিপ্লৱৰ সূচনা হৈছে, তাৰমানে অৰ্থনৈতিক বিপ্লৱ। কাম কৰিবলৈ আৰম্ভ কৰিছে। গৰু চৰাবলৈ গুচি গ'ল, গৰু চৰাই আনে, গাখীৰ বেছি হ'ল। কিন্তু কি হৈ গ'ল? গোপীসকলৰ অৰ্থলোভটো বাঢ়ি গ'ল। এইটো আমাৰো হয় নহয়, হয়নে নহয়? ঘৰত নাখাওঁৱে লাগিলে, গৰুজনী যদি 3 পোৱা গাখীৰ যেনে তেনে ওলাইছে, তাৰে আধা লিটাৰ বিকি 1 পোৱা যেনে তেনে ঘৰত চাহকণ খাবৰ জোখাই থৈ দিওঁ। হয়নে নহয় চাব বাৰু, হয়নে কথাবোৰ? হয়নে নহয়? ডাঙৰ জাৰ্চিটো বাদেই দিয়ক, ঘৰুৱা গাখীৰজনীও যদি থাকে, 3 পোৱা গাখীৰো যদি দিয়ে, তাৰে আধা লিটাৰ বিক্ৰী কৰি 1 পোৱাহে যেনে তেনে ঘৰত খোৱা। তেওঁলোকৰো সেইটোৱে অৱস্থা হ'ল। বেছিখিনি বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিলে ঘৰ চলোৱাৰ তাৰণাত। তাৰপাছত কৃষ্ণই দেখিলে ল'ৰাবোৰৰ অৱস্থা একেই আছে। বোলে কি হ'ল, গাখীৰ খাবলৈ নাই পোৱা নি? বোলে এনেকুৱা কথা। তেওঁ বাৰে প্ৰতি বুজাবলৈ যেতিয়া আৰম্ভ কৰিলে, তেওঁলোকে বুজিবলৈ যেতিয়া যত্ন নকৰে, কৃষ্ণই চালে এই কথা নহয়, লগৰখিনিক যেনে তেনে হ'লেও খুৱাবই লাগিব, লাগিলে চুৰেই কৰিম লাগিলে। কিন্তু চুৰটো তেওঁ নিজৰ কাৰণে কৰা নাছিলে।
তাৰপাছত তেওঁ লাহেকৈ লগৰখিনিক লৈ চুৰ কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া এই মাখন চুৰ কাৰবাৰটো আৰম্ভ হ'ল আৰু 2 নম্বৰ তেওঁ এটা সিদ্ধান্ত কৰিছিলে। 2 নম্বৰ সিদ্ধান্তটো কি আছিলে যে কংসক কোনো প্ৰকাৰে তেওঁলোকে কৰ নিদিয়ে, গাখীৰ আৰু নিদিয়ে। তাৰমানে কৰতলীয়া হৈ থাকিবলৈ মন নাই, কৰমুক্ত কৰিবলৈ কৃষ্ণই মন কৰিলে। আৰু সেইকাৰণে কংসই যিমানবোৰ অসুৰ তেওঁৰ ব্ৰজধামলৈ পঠিয়াইছিলে সকলোকে এফালৰ পৰা নিধন কৰিবলৈ আৰম্ভ কৰি দিলে। এতিয়া কংসক দিয়াতকৈ লাগিলে চুৰ কৰিয়ে হ'লেও খাম, লগৰখিনিকো খুৱাম। এতিয়া এই কামটো আৰম্ভ হ'ল। কৃষ্ণই লগৰীয়াসকলক চুৰ কৰি কৰি গাখীৰ খুৱাবলৈ আৰম্ভ কৰি দিলে। তো এইখিনিতে গোপিনীসকলে আহি যশোদাক আপত্তি কৰিলে যে কৃষ্ণই মাখন চুৰ কৰিছে। এতিয়া আমি সুধি চাওঁ আহক নিজকে, কৃষ্ণ প্ৰকৃততে চুৰ হয়নে নহয়? চুৰ কৰিবলৈ গ'লে লগত এগালমান লৈ যায় নে অকলে যায়? হয়নে নহয়? চুৰ কৰি ল'লে চুৰ কৰা বস্তুটো অকল নিজে লয় নে সকলোকে ভগাই দিয়ে? চুৰটোৱে কেতিয়াও লগত লগ লৈ নাযায় ন। খুব বেছি দৰকাৰী হ'ব বুলি লগত এজন বা দুজন লৈ যাব পাৰে, বস্তু ধৰিব মেলিব লাগে, কিন্তু তিনিওজনে সমানে ভাগ কৰি লৈ ল'ব। বেলেগক দিব নি? কিন্তু কৃষ্ণইতো সেইটো কৰা নাছিলে নহয় জানো? নিজে আনে লগতে সকলোকে খুৱায়। তেতিয়াহ'লে সেইফালৰ পৰা কৃষ্ণ চুৰ নহয়, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈ গ'ল কি, এই সমস্ত পৃথিৱীখন কাৰ সৃষ্টি? কোনে সৃজন কৰিলে? এই পৃথিৱীখন কাৰ সৃষ্টি? আমি যদি সোধোঁ উত্তৰটো কি বুলি আহিব? সকলোৱে কথা পাতিবলৈ যত্ন কৰোঁ, নহ'লে টোপনি আহি যাব, ভাগৰ লাগি যাব, শুনিবলৈ মন নোযোৱা হৈ যাব। পৃথিৱীখন কাৰ সৃষ্টি? ভগৱন্তৰ, নহয় জানো? তেতিয়াহ'লে এই পৃথিৱীত থকা সমস্ত জীৱ জন্তু কাৰ হয়? ভগৱন্তৰ হয়। তাৰমানে নন্দৰ ৰখীয়া 9 লাখ গৰু, মালিক কোন? কৃষ্ণ। যদি মালিকে গাখীৰ খায়, মালিক চুৰ হ'ব নি? চুৰ কোন তেতিয়াহ'লে? চুৰ আমি। ভগৱন্তই দিয়া বস্তুটো মোৰ নামটো লিখি দাতা বুলি নামঘৰত দি থৈ দিলোঁ। বস্তুটো কিন্তু মোৰ নহয়। মোৰ নেকি? মই যেনিবা শৰাই এখনকে দিলোঁ নামঘৰত, দাতা মোৰ নামটো লিখি দিলোঁ। শৰাইখন মোৰ হয় জানো? মই ক'ৰবাৰ পৰা কিনি আনিছোঁ। যিজনে কিনিছে সেইজনৰ নিজৰ হয় জানো? নহয়, ক'ৰবাৰ পৰা তামঝাম বোলে পিতল কিবা এটা গোটাই তাৰ পৰা বনাইছে। পিতলটো তেওঁৰ নিজৰ হয় জানো? নহয়, ক'ৰবাৰ পৰা খনিৰ পৰা খান্দি আনিছে। খনিটো যিজনে খান্দি আনিছে সেইজন মালিকৰ খনিটো নিজৰ হয় জানো? নহয়, এই বস্তুটো ভগৱন্তই স্বয়ংকৃতভাৱে উৎপাদন কৰি দিয়া বস্তু। তাকে ঘঁহি মাজি যেনিবা আমি ৰূপ এটা দিছোঁ, কিন্তু বস্তুটোৰ ওপৰত আমাৰ অধিকাৰ নাই। তেতিয়াহ'লে দাতা আমাৰ লিখিব অধিকাৰ আছেনে নাই? চুৰ কোন তেতিয়াহ'লে? ভগৱন্তৰ বস্তুটো লৈ দাতা নামটো মোৰ লিখি দিলোঁ, তেতিয়াহ'লে চুৰ কোন? আমি। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে ভগৱন্ত চুৰ নহয়। গতিকে আমি সেই ভগৱন্তক আমি ঈশ্বৰ বুলি মানিব লাগিব, আৰু মানিলেহে মংগলাচৰণ শুদ্ধ হ'ব। এতিয়া আমি নিজক এবাৰ সুধি চাওঁ আহক, ভগৱন্ত যে আছে আমি জানো নে মানো? অকণমান আহক আপোনালোকৰ ফালৰ পৰা। আমি ভগৱন্ত আছে বুলি জানো নে মানো? দুটা পাৰ্থক্য আছে অকণমান। আমি ভগৱন্ত পৃথিৱীত আছে বুলি জানো নে মানো? কি কয়? আহক, একো নাই, আলোচনাহে কৰিছোঁ। নিজৰ মনোভাৱখিনি আমি ব্যক্ত কৰিব পাৰিম, আদান প্ৰদান হ'ব, বুজি পাম। মানো। ভগৱন্তই পৃথিৱীত আছে আমি মানো নে নেমানো? জানো, মানো। যে আগে জানো নে মানো? প্ৰথম কথা, এইটো কুকুৰা প্ৰথমে আহিলে নে কণী প্ৰথমে আহিলে এনেকুৱা নিচিনা হৈছে প্ৰশ্নটো, কিন্তু প্ৰকৃততে সেইটো নহয়। আমি মানিলেহে জানিব পাৰিম ভগৱন্ত আছে বুলি। প্ৰথমে মানি ল'ব লাগিব। যদি নেমানোৱেই ক'ৰ পৰা জানিম আমি ভগৱন্ত কেনেকৈ আছে, ক'ত আছে? ভগৱন্ত ক'ত আছে, কেনেকৈ আছে, এইটো জানিবলৈ হ'লে প্ৰথমে আমি মানিব লাগিব। আমি মানো কাৰণেহে এনেধৰণে ভগৱন্তৰ ওচৰলৈ আহোঁ, হয়নে নহয়? কিন্তু পাক এটা আছে ইয়াতে, বুজিছে নাই? ভগৱন্ত আছে বুলি আমি মানো, সকলোৱে মানো, সেইকাৰণে নামঘৰলৈ যাওঁ, সেইকাৰণে আমি প্ৰাৰ্থনা কৰোঁ, হয়নে নহয়? এতিয়া আমি ক'বলৈ বিচাৰিছোঁ ভগৱন্ত আছে বুলি আমি নামানো। কেলৈ জানে নাই?
যদি আছে বুলি মানো, আজি ইয়াত স্বয়ং ভগৱন্ত বিৰাজমান বুলি ভাবি আমি ইয়াতে বানময় মূৰ্তি ভাগি প্ৰতিষ্ঠা কৰিছোঁ। ভগৱন্ত আছে, এইটো মানি লৈছোঁ, মানিছোঁ কাৰণে আমি এনেকৈ বহি আছোঁ। কিন্তু তাৰ মাজতে আমাৰ মনটো আকৌ খেলি মেলি ক'ৰবাত থৈ দিছোঁ, বেলেগ কথা পাতি আছোঁ। ভগৱন্ত আছে বুলি মানো জানো? হয়নে নহয়? মানিলে কি হ'ব? কেইটামান নিয়ম আছে ভগৱন্তৰ ওচৰত থকা। সেই নিয়মকেইটা যিজনে মানে, তেতিয়াহ'লে আমি জানি ল'ম যে ভগৱন্ত আছে বুলি তেওঁ মানে। সাধাৰণতে এঘৰ মানুহত যেতিয়া আমি থাকিবলৈ যাওঁ, থাকিবলৈ গ'লে আমি দুটা প্ৰকাৰে তেওঁৰ ওচৰত থাকিবলৈ আশ্ৰয় পাম। এক, হয় আমি তেওঁৰ অতিথি হ'ব লাগিব, নহয় তেওঁৰ ঘৰত আমি ভাড়াতীয়া হিচাপে থাকিব লাগিব। অন্যথা মানুহ ঘৰে আমাক থাকিবলৈ দিব জানো? অচিনাকি মানুহজন থাকিব দিব জানো? হয় অতিথি চিনাকি হ'ব লাগিব, নহয় তেওঁৰ ঘৰত আমি ভাড়া দি থাকিব লাগিব। ধৰি ল'লোঁ বাপজনৰ ঘৰ এটা আছে টাউনত, বাপক ক'লোঁ বোলো 6-7 মাহমানৰ কাৰণে মোক ৰুম এটা লাগিছিলে। বোলে হ'ব, এটা খালী আছে, পাব, কিন্তু মাহে 2000কৈ দিব লাগিব। প্ৰথম নিয়মটো এইটো। 2 নম্বৰ নিয়মটো হ'ল, আমাৰ ঘৰত গাভৰু ছোৱালী আছে, ৰাতি 10 বজাৰ আগত কিন্তু সোমাবহি লাগিব, তাৰপাছত গেট খুলি দিবলৈ অসুবিধা হ'ব। তাৰপাছত ঘৰত যিহেতু গাভৰু ছোৱালী আছে, ৰাতি লগৰ কাৰোবাক আনি হুলস্থুলীয়া পৰিৱেশ কৰিব নোৱাৰিব। এনেকুৱা নিয়ম থাকিব নে নাথাকিব? থাকিব, নহয় জানো? এতিয়া আমি ঘৰটো ভাড়ালৈ লোৱাৰ 2 দিনমানৰ পিছতে তেখেত গুৱাহাটীলৈ কিবা কাৰণত যাবলগীয়া হ'ল। ঘৰত পৰিবাৰ আছে, ছোৱালী 2জনী আছে, গাভৰু ছোৱালী। তেখেত গৈ গুৱাহাটী পাইছেহে, তেনেকুৱাতে ঘৰত পৰিবাৰৰ খুব ডাঙৰ অসুখ হ'ল, ফুনাফুনি হ'ল। এতিয়া অকলে অকলে নিবলৈ ছোৱালীকেইজনী সাহস কৰা নাই। মোৰ যদিও স্কুলত কাম আছিলে, ল'ৰালৈকে ঘৰলৈ গুচি আহি এটা কাম কৰোঁ, নাই ময়ে লৈ যাওঁ, বোলে পইচা পাতি হ'ব, যি হ'ব হ'ব, মোৰ ওচৰত যি আছে তাৰে খৰচ কৰিম। এই বুলি তেওঁক নি মেলি ডক্টৰক দেখুৱাই মেলি পইচা পাতি যি খৰচ হ'ল ঘৰলৈ লৈ আহিলে। এওঁ বাৰু গুৱাহাটীৰ পৰা ঘূৰি আহি মোক ঘূৰাই দিলে। তাৰপাছতে পিছদিনা ছোৱালীকেইজনী কিবা এটা লেচন উলিয়াই পঢ়ি আছিলে, বুজি পোৱা নাই। দেউতাকক সুধিছে, দেউতাকো ক'ব পৰা নাই। আমি ওচৰ চাপি গ'লোঁ, বোলে কি পঢ়িছে চাওঁচোন। আমি বুজাই মেলি দিলোঁ। এনেধৰণে মই থাকিলোঁ। থকাৰ 2 মাহমানৰ পিছত এখেতক ক'লোঁ, বাপ মোৰ অকণমান অসুবিধা এটা হৈছে, ৰুমটো বদলি কৰোঁ বুলি ভাবিছোঁ। এখেতে মনত ভাল পাবনে? যি হ'ল হ'ল, ভালেই হ'ল এনেকৈ ক'বনে? নে কিবা অসুবিধা পাইছে নেকি? পইচাটো বেছি হ'ল নি? আকৌ কমাই দিওঁ, লাগিলে থাকিলে থাকক, এনেকৈ ক'ব নাই বাৰু? কিয় ক'ব বাৰু? কাৰণটো হৈ গ'ল কি, তেখেতৰ কোৱা নিয়মখিনি পালন কৰাৰ উপৰিও তেখেতৰ পৰিয়ালটোক মই কিবা এটা সহায় কৰিছোঁ, হয়নে নহয়? কিন্তু তাৰ পৰিৱৰ্তে তেওঁ কোৱা নিয়মটো কৈহে শেষ হৈছে, 3 দিনমানৰ পিছতে ৰাতি 12টামান বজাত আহি গেটৰ পৰা ফোন কৰি আছোঁ, গেটখন খুলি দিয়ক আকৌ, মোৰ অকণমান কামত দেৰি হ'ল। গেটখন খুলিবলৈ দেখিছে, মোৰ খুলিয়ে দেখিছে ভৰি খোজৰ ঠিক নাই, ইফালে ইফালে লটং পটংকৈ আহিছোঁ। আৰু তাৰ পিছদিনা আকৌ 11:30 বজাত আকৌ একেই অৱস্থা, লগত 3জনমান লৈ আহিছোঁ। বটল 2টামানো খুটুং খাটাংকৈ বাজি আহিছে। ৰুমত গৈ 1টামান বজালৈকে হুলস্থুল। আকৌ কৈছোঁ যে লগৰকেইজন যাব লাগে, গেট খুলি দিয়ক। এসপ্তাহমানৰ পিছতে তেখেতে এডভান্স লোৱা পইচাকেইটা ঘূৰাই পিনি বোলে পাৰিলে আপুনি যাওকগৈ আৰু। ক'বনে নক'ব? ক'ব, নহয় জানো? এতিয়া ডাঙৰ কথাটো হ'ল কি, এইখন যেনেকৈ তেখেতৰ ভাড়াঘৰখনৰ নিয়মখিনি আমি মানি নচলাৰ কাৰণে তেখেতে মোক তেনেকুৱা ক'লে, আৰু মানি চলাৰ কাৰণে বা তেখেতৰ অকণমান সহায় কৰি দিয়াৰ কাৰণে তেখেত 2 দিন মোক বেছিকৈ থাকিবৰ কাৰণে ক'লে। ঠিক একেধৰণে এই পৃথিৱীখন ভগৱন্তৰ ভাড়াঘৰ, বা এইখন ভগৱন্তৰ ঘৰ, আমি তেওঁৰ ঘৰৰ আলহী। গতিকে তেওঁৰ নিয়ম কানুনবোৰ যদি মানি চলোঁ, তেতিয়াহ'লে ভগৱন্তই আমাক 2 দিন বেছিকৈ থাকিবলৈ ক'বনে নক'ব? এইটোৱে এতিয়া লাহেকৈ কৃষ্ণ উদ্ধৱ সংবাদত আৰম্ভ হৈছে। আৰু কি হৈছে, এতিয়া আমি পাঠলৈ গুচি আহিছোঁ, মংগলাচৰণ বাদ দিছোঁ, পাঠলৈ গুচি আহিছোঁ। পাঠত এইখিনিকে ওলাইছেগৈ, এইখিনিলৈকে ওলাইছে। তাৰপাছত আমাৰ পাঠকী বাপ এজন আহিছে, বৰ সুন্দৰ কণ্ঠ, তেখেতৰ শুনো শুনো লাগি আছে আমাৰ। গতিকে আমি অলপ পাঠলৈ যাম। কিন্তু এইখিনিতে আমি কৈ থৈছোঁ যে এইখিনিত উদ্ধৱৰ কথাটো তেনেকুৱা হৈছে। যেতিয়া উদ্ধৱেও কৈছে, কৃষ্ণ যাবলৈ ওলাইছে গুৱাহাটীলৈ, তাৰমানে বৈকুণ্ঠলৈ যাবলৈ ওলাইছে, উদাহৰণটো আমি গুৱাহাটী ধৰিছিলোঁ যে, উদ্ধৱে কৈছে নহয় ময়ো লগত যাওঁগৈ, তুমি নাথাকিলে মই কেলৈ থাকিম, মই যাওঁগৈ। তেতিয়া কৃষ্ণ কি বুলি কৈছে, নহয় তুমি গ'লে নহ'ব, তুমি থাকিব লাগিব। তুমি যদি মই 2জন গুচি যাওঁ, পৃথিৱীত বিমংগল হ'ব, অধৰ্মই বাস কৰিব। গতিকে তুমি থাকা, মোৰ গুণ নাম কীৰ্তন কৰি ফুৰিবা, বদৰিকাশ্ৰমলৈ যোৱা, মৈত্ৰেয়ক লগ কৰা, বিদুৰক লগ কৰা, মোৰ সংবাদখিনি দিয়া, গোটেইকেইজনে লগ লাগি এই পৃথিৱীত থাকি মোৰ গুণ নাম কীৰ্তন প্ৰচাৰ কৰা। কৈছেনে?
তাৰমানে তেওঁলোক কিজনক থাকিবলৈ ক'লে অন্য হাতেদি কি ক'লে যদু বংশটো বল বল মোৰ লগতে বল তহঁতি থাকিলে ইয়াত কিন্তু পৃথিৱীৰ ভাৰ সংসাৰটো নহ'ব ক'লে নক'লে কিয় ক'লে তেতিয়াহ'লে বাকী তিনিজনক ক'লে তহঁতি থাক কিন্তু নিজৰ বংশৰে যদু বংশখিনি ক'লে তহঁতি বৈ বাৰণি ঘোঁৰা খুৱাই ঋষিৰ ওচৰত চলে নি অভিশাপ দিয়াই ইচ্ছা কৰা হ'লে ঋষিসাপ খণ্ডন কৰাব পাৰিলেহেঁতেন নহয় হয়নে নহয় জানি বুজি জগতৰ বাপে ঋষিসাপ খণ্ডন নকৰালে বুলি লিখিছে নহয় ভাগৱতত লিখিছে নাই নকৰালে এইকাৰণে নকৰালে যে তেওঁ জানে যে যদু বংশটো আমি লগত লৈ যাবগৈ লাগিব গতিকে এতিয়া আমি কোন ভাগত পৰিছোঁ নিজে নিজক সুধিলেহে উত্তৰটো ওলাব হিৰণ্যকশিপুৰৰ ভাগত যদি পৰিছোঁ তেওঁ ক'ব সোনকালে ব'লা তোমাৰ টাইম হৈ গ'ল কংসৰ জেগাত যদি পৰিছোঁ কৃষ্ণ ডাঙৰ হৈছেহে তেনেকুৱাতে ক'ব তোমাৰ ছুটি হৈ গ'ল তুমি যোৱা হয়নে নহয় কিন্তু অন্য হাতে যদি কয় উগ্ৰসেনক দেখিছে কংসৰ পিতৃহে নাই নাই তুমি ওলাই আহা আকৌ শাসন কৰা থৈ দিছে প্ৰহ্লাদক কৈছে নহয় তুমি এতিয়া যাব নোৱাৰিবা দৈত্যৰ কুলত জন্ম হ'লেও তুমি থাকিব লাগিব দৈত্যৰ ৰীতি নীতিমতে হ'লেও তুমি ৰাজশাসন কৰিবই লাগিব তুমি থাকা এই উদাহৰণটো ইয়াত আমাক দিছে আৰু এভাগ উদাহৰণ দিছে ইয়াত কি বুলি কৈছিলে যে তোমাৰ যিবোৰ থাকি যোৱা বস্তু ইয়াত কৈছে কৃষ্ণ ইয়াত কৈছে যে বিৰল স্থানত পৰিপ্ৰণামীয়া হিৰেদি পৰখীয়া পাব আৰু পিছলৈ কৈছে যে বস্ত্ৰ অলংকাৰ যিখিনি তোমাৰ এৰেহা সেইখিনি মই পিন্ধিছিলোঁ আৰু তুমি খাই যিখিনি এৰি দিছিলা সেইখিনি মই খাইছিলোঁ এতিয়া মই কি খাই থাকিম কি পিন্ধি থাকিম উদ্ধৱে এনেকৈ কৈছে নহয় ইয়াতো আমাক এটা জানিবলগীয়া তত্ত্ব দিছে কি দিছে যে উদ্ধৱে কৃষ্ণৰ পেলনীয়াখিনি কৃষ্ণই খাই জোঠাখিনি যিখিনি থৈ দিয়ে সেইখিনিহে খায় অন্যভাগে তেওঁ নাখায় কিয় গম পাওঁনে আমি এখেতৰ জ্বৰ পানী লগা কাহ হৈ আছে এখেতে খাই এৰি দিয়াখিনি যদি মই খাওঁ কি হ'ব বাৰু মোলৈ আহিব ন আহিব এখেতৰ গাত খজুৱতি আছে এখেতৰ কাপোৰ যদি মই পিন্ধোঁ মোলৈ আহিব হয়নে এতিয়া কৃষ্ণৰ গাত কিমান মানে পানী লগা জ্বৰ আছিলে আৰু খজুৱতি আছিলে এইটো চালে আমি গম পাই যাম হয়নে নহয় কৃষ্ণৰ কিবা বেমাৰ ধৰা পৰিছিলে নেকি কৃষ্ণই যেতিয়া বাল্যলীলাৰ পৰা আৰম্ভ কৰি একেবাৰে মানে বৈকুণ্ঠ প্ৰয়াণলৈকে কৃষ্ণৰ কিবা দুখ আমি দেখিবলৈ পাইছিলোঁ নেকি নাই গতিকে কৃষ্ণৰ যিমানবোৰ গুণ আছিলে সেই গুণখিনি যাতে মোৰ গালৈও আহক এই ভাবিয়ে উদ্ধৱে তেওঁৰ এৰেহা খাইছিলে তেওঁ এৰি দিয়া চোলা কাপোৰ পিন্ধিছিলে এই তত্ত্ববোৰ আমাক জানিবলৈ দিছে আৰু সেইকাৰণে আজি কোপতি ভকতে ভগৱন্তই এৰি দিয়া প্ৰসাদহে খায় হয়নে নহয় ভগৱন্তই যেতিয়া এৰি দিব তেতিয়া প্ৰসাদ হ'ব নহ'লে মাহ চাউল হৈ থাকিব মাহ চাউল হয় নহয় নি একেখিনিয়ে বুট একেখন দোকানৰ পৰা এখেতেও আনিলে ময়ো আনিলোঁ আমি আনি আপোনাসৱৰ যোগেদি ভগৱন্তৰ চৰণত অৰ্পণা কৰি দিলোঁ সেয়া কি হ'ল প্ৰসাদ আৰু এখেতে তিনিআলি চুকৰ দোকানখনত নি গ্লাছ এটাত ভৰাই এনেকৈ জোকাৰি দিলে সেয়া কি হৈ গ'ল চাকনা চানা হয়নে নহয় বস্তু কিন্তু একেকেইটাই হয়নে নহয় একেই বুট একেখন দোকানৰ পৰাই কিনিছোঁ কিন্তু স্থানভেদে তাৰ মৰ্যাদাটো বেলেগ বেলেগ হৈ গ'ল সেইকাৰণে আমি যদি ভকত বুলি ভাবোঁ ভগৱন্তক অৰ্পণা নকৰাকৈ কোনোদিন দ্ৰব্য গ্ৰহণ কৰিব নালাগে ভগৱন্তৰ গুণনাম কীৰ্তন যেতিয়া সোমাব তেতিয়া সেইখিনি ভগৱন্তক গ্ৰহণ কৰা বুলি আমি মানি ল'ব পাৰিম এতিয়াতো চিধা চিধিকৈ ভগৱন্তই ইয়াৰ পৰা কেইটামান খাই পিনি আমাক এৰি থৈ নাযায় কাৰণ কলিযুগত ভগৱন্তৰ অৱতাৰ নাই হয়নে নহয় কিন্তু কলিযুগত ভগৱন্ত আছে ক'ত আছে এই ভাগত আছে বানময় মূৰ্তিত নহয় জানো এতিয়া মাহ প্ৰসাদখিনি আমি আগতীয়াকৈ অৰ্পণ কৰি লোৱাৰ অৰ্থটো কি নহ'লে দেখোন মাহ প্ৰসাদখিনি ভিতৰত আছে থাকক আকৌ পাঠ কৰি লোৱা শেষত ভকতক খাবলৈ দি দিলে হৈ গ'ল এতিয়া যেনেকৈ সিদ্ধ মুঠি দিব সিদ্ধ মুঠি ইয়াত আনি থৈ লৈছে নি বা ইয়াত ৰন্ধন কৰিছে নাই কৰা নহয় সেইখিনি বেলেগে হৈ আছে আজ্ঞাটো ভকতৰ লৈছে এইটো বেলেগ কথা হয়নে নহয় কিন্তু ভগৱন্তৰ চৰণত এইটো অৰ্পণা কৰা হোৱা নাই কিন্তু যেতিয়া আপোনাৰ পৰিৱেশন কৰিব তেতিয়া কিন্তু ভগৱন্তৰ চৰণতে অৰ্পণা কৰাই হ'ব কাৰণ ভকতেই ভগৱন্ত গতিকে সেই ভাবি তেওঁলোকে অৰ্পণাটো কৰিব কি দিয়া পু জিমে প্ৰভু চৰণে মুৰাৰী এনেধৰণে নহয় জানো তো গতিকে এই কথাটো আমি এটা কথা স্পষ্ট হৈ গ'লোঁ যে ভগৱন্তৰ চৰণত
যিকোনো দ্ৰব্য অৰ্পণা কৰি আৰু তেখেতৰ গুণ নাম কীৰ্তন তাত সোমাবলৈ দিব লাগিব। সোমোৱা মানে ভগৱন্তই গ্ৰহণ কৰা, আৰু ভগৱন্তই গ্ৰহণ কৰি এৰি দিয়া মানে হ'ল ভগৱন্তৰ প্ৰসাদ। সেইকাৰণে আমি ঘৰুৱাভাৱেও যেতিয়া সিদ্ধকণ কৰোঁ, আইগৰাকীয়ে সেই কৰ্মটোৱে কৰিব লাগে। চৰুটোত চাউল কেইটামান দি লৈ এইফালে ফোনটো লগাই লৈ বেয়া মাতে ভালে মাতে যে এটাক যদি গালি পাৰি পাৰি ভাতখিনি বনাই আছোঁ, তেতিয়া এইখিনি প্ৰসাদেই হ'ব নে কি হ'ব, সেইটো নিজে অনুমান কৰক। কাৰণ শাস্ত্ৰই আমাক কৈছে ভগৱন্তৰ চৰণত অৰ্পণা হ'ব লাগিব, ভগৱন্তই খাই এৰি দিয়া প্ৰসাদটো আমি খাব লাগিব। সেইটোকে কৈছে নহয় জানো, উদ্ধৱে সেইটোকে ক'লে। গতিকে উদ্ধৱ সেইকাৰণে মহাভকত হ'ব পাৰিছে, ভগৱন্তৰ এৰি দিয়া প্ৰসাদ খাইছে। কিন্তু আমি সেইকাৰণে ভকত হ'ব পৰা নাই, কেলৈ? আমি সেইখিনি প্ৰসাদ খাইছোঁ যিখিনি প্ৰসাদত বিভিন্ন ধৰণৰ কথা সোমাইছোঁ। ইফালে ফোনটো লগাই দিলে ল'ৰাজনী গা ভাল নাই, আমুক হ'ল তামুক হ'ল, ইটো নকওঁ কেলৈ সিটো নকওঁ কেলৈ, এই কথাখিনি কৈ কৈ এইপিনে কথা পাতি পাতি ভাত বনাই আছোঁ। সেইখিনি আচলতে সিদ্ধ হ'লে কেতিয়াও ৰূপান্তৰিত নহয়। নাম সোমাব লাগিব। আইগৰাকীয়ে স্পষ্টভাৱে যদি মুখেৰে উচ্চাৰণ কৰিও বনোৱা নাই, তথাপিও মনত ভাৱনাটো যদি থাকে তেতিয়াও কিন্তু শুদ্ধ হ'ব। কাৰণ ভাৱনাৰ পৰাহে সকলো হয়। ভাৱ আহিলে কাৰণে হিমাংকু বৰুৱাই আজি এই অনুষ্ঠান ভাগ পাতিব পাৰিলে। তেওঁ মনতে প্ৰথমে ভাবিলে যে এনেকুৱা অনুষ্ঠান এভাগ কৰিম। নভবা হ'লে কিন্তু এইটো কেতিয়াও নহয়। প্ৰথমে ভাৱ হ'ল, তাৰপিছতে ইটো সিটোৰ পৰা পৰামৰ্শ ল'লে, তাৰপাছতে যা যোগাৰ কৰিলে, আজি গৈ অনুষ্ঠান ভাগ হ'ল। গতিকে ভাৱটো সোমোৱাৰ কাৰণে অনুষ্ঠানবোৰ যেনেকৈ হ'ল, ঠিক তেনেধৰণে ভাৱটো যদি সোমাই যায়, সেই প্ৰসাদবোৰ সিদ্ধ প্ৰসাদলৈ ৰূপান্তৰিত হ'ব। এইধৰণে আমি আগবাঢ়িব লাগিব। গোপী উদ্ধৱ কৃষ্ণ উদ্ধৱ সংবাদৰ প্ৰথমখিনি আমাৰ ইয়ালৈকে গৈছে। এইখিনিলৈকে আমাৰ ভগৱন্তৰ এৰেহা খোৱা, এৰেহা পিন্ধা, এই কথাখিনি আমাক কৈছে। এইখিনিলৈকে আমি আলোচনাটো আগবঢ়াই আমি পাঠকীদ্বয়ৰ চৰণত আমি পাঠ আগবঢ়াবৰ কাৰণে সেৱা ধৰা হৈছে। কৃষ্ণ কৃষ্ণ।